চক পঞ্চায়ত নিৰ্বাচন অহা নৱেম্বৰৰ শেষ ভাগত অনুষ্ঠিত হোৱাৰ কথা ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে আৰু আমি আগৰ পৰা কৈ আহিছোঁ যে আমি পঞ্চায়ত নিৰ্বাচন একেলগে খেলিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিব লাগিব কাৰণ ঐক্যবদ্ধভাৱে খেলাৰ প্ৰয়োজনীয়তা আমি এইবাৰ লোকসভা নিৰ্বাচনৰ পিছত আমি সকলোৱে উপলব্ধি কৰিছোঁ কাৰণ লোকসভাত সকলো ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কাৰণে এটা পৰিৱেশ ৰচনা হৈছিল আৰু সেই গোটেই ধাৰাটো পঞ্চায়ত নিৰ্বাচনসমূহতো অব্যাহত ৰাখিব লাগিব কাৰণ পঞ্চায়ত নিৰ্বাচনত যদি পুনৰ আমি সকলোৱে সুকীয়াকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰোঁ ইয়াৰ সকলো সুবিধা শাসকীয় পক্ষ বা বিজেপি দলে তেওঁলোকে গ্ৰহণ কৰিব তেওঁলোকৰ মিত্ৰজোঁটে গ্ৰহণ কৰিব গতিকে আমি এই গোটেই বিষয়টো পৰৱৰ্তী দিনসমূহত যিহেতু আমি বিৰোধী ঐক্য মঞ্চ হৈ আছিলোঁ আমাৰ মঞ্চত আমি আলোচনা কৰিব লাগিব আৰু ময়ো যিহেতু সাধাৰণ সম্পাদকৰ দায়িত্বত আছোঁ গতিকে এই বিষয়টো আলোচনা বিলোচনা কৰি আমি ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশ সূচনা কৰিবৰ কাৰণে মোৰ ফালৰ পৰা প্ৰয়াস থাকিব বা মই ভাবোঁ যে সেইটোৱেই সাম্প্ৰতিক সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ ৰণকৌশল নাই সেইটো আমি ইতিমধ্যে ইনিচিয়েটিভ আমি লৈছোঁৱেই আমাৰ ৰাজনৈতিক জাতীয়তাবাদী শক্তিসমূহ এখন মঞ্চত থিয় কৰিবৰ কাৰণে কিন্তু তাৰ লগে লগে কিন্তু বিৰোধীৰ ভোট বিভাজন নহ'বৰ কাৰণেও আমাৰ সিদ্ধান্ত আছে যাতে ২৬লৈকে আমাৰ ঐক্যবদ্ধ হৈ থকাৰ ধাৰণাটো জাতীয়তাবাদৰ এটা সুকীয়া ধাৰা আছে সুকীয়া আদৰ্শ আছে দৰ্শন আছে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আঞ্চলিক ৰাজনৈতিক শক্তিৰ গুৰুত্ব বাঢ়িছে এইবাৰ ৩৫% ভোট ভাৰতবৰ্ষৰ ৰাইজে আঞ্চলিক শক্তিৰ পক্ষত দিছে ২০০খন আসন আঞ্চলিক শক্তিয়ে দখল কৰিছে গতিকে এই যিটো আঞ্চলিক শক্তিসমূহৰ যিটো আগ্ৰাসন বা আঞ্চলিক শক্তিৰ যিটো গুৰুত্ব সেইটো লাহে লাহে বঢ়া আমি দেখিবলৈ পাইছোঁ আৰু অসমতো জাতীয়তাবাদী শক্তিসমূহৰ গুৰুত্বৰ প্ৰাসংগিকতা আছে আৰু সেইকাৰণে সকলো জাতীয় ৰাজনৈতিক আঞ্চলিক দলসমূহক একত্ৰিত কৰিবৰ কাৰণে আমাৰ প্ৰয়াস অব্যাহত আছে আৰু আহি থাকিব লগা দিনসমূহত সকলোকে একত্ৰিত কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিম গোটেই ৫খন আসনৰ উপ নিৰ্বাচন হ'ব আৰু সকলোতে আগৰ পূৰ্বৰ নিৰ্ধাৰিত যিটো আমাৰ যিটো সূত্ৰ বিৰোধী শক্তিৰ উমৈহতীয়া প্ৰাৰ্থী এইটো এতিয়াও অক্ষত ৰাখিব লাগে তাৰ কাৰণে সকলো প্ৰকাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে ভূপেন বৰাৰ কথা উল্লেখ হৈছে ভূপেন বৰায়ো সেই সম্পৰ্কত কি কৰিব এতিয়ালৈকে চূড়ান্ত কথা ঘোষণা কৰা নাই কিন্তু তাৰ লগে লগে বিবেক দাসেও গোটেই বিষয়টোত তেওঁ নিৰ্বাচন খেলাৰ চিন্তা চৰ্চা কৰিছে গতিকে আলোচনাৰ মাজেৰে এটা সিদ্ধান্ত ল'ব লাগিব মই ভাবোঁ যে লোকসভা নিৰ্বাচনত যিটো পৰিৱেশ হ'ল লোকসভাত সমগ্ৰ অসমৰ ৰাইজে যেনেধৰণে মতদান কৰিলে গতিকে উপ নিৰ্বাচনতো বিজেপি নিশ্চয়কৈ হলঠেকত পৰিব আৰু বিজেপি এই ক্ষেত্ৰত আমাৰ ৰণকৌশল সঠিক আৰু শুদ্ধ হ'লে আমি এটা শক্তিশালীভাৱে এটা আমি তেওঁলোকক প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম হ'ব পাৰিম তেওঁলোকে গম পাইছে যে এবাৰ গাঁও অঞ্চলত তেওঁলোকক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে বা পঞ্চায়তসমূহত তেওঁলোকৰ অৱস্থা খুব ভাল নহয় তেওঁলোকে নগৰ অঞ্চলৰ কিছু মানুহৰ তেওঁলোকৰ ভোট বেংকক লৈ নিৰ্বাচন কৰিব লগা পৰিৱেশ হৈছে গতিকে তেওঁলোকৰ ফলাফল বেয়া হ'ব বুলি ভাবিয়ে এইবাৰ তেওঁলোকে চিম্বল নাইকিয়া কৰি তেওঁলোকে খেলিবৰ কাৰণে আৰম্ভণিৰে পৰা তেওঁলোকে প্ৰচেষ্টা অব্যাহত আমি 4টা ৰাজনৈতিক দলে যেতিয়া একেলগে বহিছিলোঁ আমি কেইটামান সিদ্ধান্ত হৈছিলে যে আমি সকলো আঞ্চলিক শক্তি যিবোৰ আমাৰ লগত এতিয়া আদৰ্শগতভাৱে মিল আছে বা বিজেপিৰ বিৰুদ্ধে অৱস্থান কৰিছে তেওঁলোকক লৈ এখন মঞ্চ হ'ব উমৈহতীয়া মঞ্চ হ'ব আঞ্চলিক ৰাজনৈতিক দলৰ এখন ঐক্য মঞ্চ দ্বিতীয় সিদ্ধান্ত এই গোটেই বিষয়টোক আগবঢ়াই লৈ যাবৰ কাৰণে আমি এখন ৰাজ্যিক স্তৰত এখন অভিৱৰ্তন আঞ্চলিক ৰাজনৈতিক দলৰ এখন অভিৱৰ্তন অনুষ্ঠিত হ'ব তাৰ লগে লগে আমাৰ এই সকলো শক্তি একেলগে একত্ৰিত হৈ আমি যাতে যিবোৰ জাতীয় কৰ্মসূচী আছে যিবোৰ জাতীয় অমীমাংসিত প্ৰশ্ন আছে বিভিন্ন জাতীয় বিষয় বা অসমৰ মৌলিক বিভিন্ন বিষয়সমূহত লৈ আমি কেনেকৈ কাম কাজ কৰিব পাৰোঁ কেৱল মাত্ৰ ৰাজনৈতিক লক্ষ্যৰ উদ্দেশ্যই নহয় বিভিন্ন জাতীয় বিষয়সমূহত কেনেকৈ আমি যুঁজ দিব পাৰোঁ সেই সম্পৰ্কত এটা পৰিকল্পনা বা ৰূপৰেখা তৈয়াৰ কৰা হ'ব সেই সম্পৰ্কত খুব কম সময়ৰ ভিতৰত আমি পুনৰ আলোচনাত মিলিত হ'ম তাৰপিছত পৰৱৰ্তী দিনসমূহৰ কৰ্মপন্থা ৰূপৰেখা কেনেকৈ ঐক্য মঞ্চ গঠন হ'ব কোন মূল বিষয়সমূহ মানে আমি সংগ্ৰামৰ কাৰণে বা আমি যুঁজ দিবৰ কাৰণে পৰৱৰ্তী দিনসমূহত আমি বিষয়সমূহ ঠিক কৰিম তাৰ লগে লগে জাতীয় যিখন অভিৱৰ্তন আঞ্চলিক ৰাজনৈতিক দলৰ অসম ভিত্তিক যিখন অভিৱৰ্তন হ'ব তাৰ ৰূপৰেখা কেনেকুৱা হ'ব সেই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব আমাৰতো যিটো মূল চিন্তা আহিছে আমি সকলো আঞ্চলিক শক্তি
এখন মঞ্চত আমি একত্ৰিত হ'ম, সকলোৰে মঞ্চ এখন হ'ব, সেইটো হ'ল মূল বিষয়। গতিকে আমি সেই বিষয়টোক লৈহে আগবাঢ়ি যোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। কাৰণ প্ৰতিটো আঞ্চলিক শক্তি যাতে ইয়াত সকলোৱে মৰ্যাদা পায়, কাৰণ আদৰ্শগত পাৰ্থক্য বহুতৰ আছে আৰু নিজৰ নিজৰ অঞ্চলসমূহত তেওঁলোকে নিজৰ জনগোষ্ঠীয় জাতীয়তাবাদক লৈ তেওঁলোকে ৰাজনীতি কৰিছে, তেওঁলোককো যাতে একেলগে লৈ আগবাঢ়িব পাৰোঁ তাৰ কাৰণেহে আমাৰ পৰিকল্পনা। যিটো মডেল মিজোৰামত লৈ তেওঁলোকে ছাকচেছ হ'ল ZPM, তেনেকুৱা ধৰণৰ ছেইম মডেল, একেধৰণৰ মডেলো আমি অসমত যাতে গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমাৰ প্ৰয়াস অব্যাহত আছে। প্ৰথম কথাটো হ'ল যে আমি ঐক্যবদ্ধ 26লৈকে হৈ থাকিম, এইটো এটা বেছিক প্ৰিন্সিপল যে আমি সকলো বিৰোধী শক্তি একলগ হৈ থাকিম। দ্বিতীয় কথাটো হ'ল জাতীয়তাবাদী শক্তিসমূহৰ নিজৰ আদৰ্শ, লক্ষ্য, দৰ্শন আৰু জাতীয় সংগ্ৰামৰ এটা বেলেগ এটা ধাৰা আছে, এইটো অনস্বীকাৰ্য। ভাৰতবৰ্ষৰ সংবিধানেও এই কথা স্বীকৃতি দিছে, সংবিধানে কৈছে যে দেশখন ইউনিয়ন অফ ষ্টেট, গতিকে তাত আঞ্চলিক শক্তিৰ উত্থান বা বিভিন্ন আঞ্চলিক বিষয়, বিভিন্ন ধৰণৰ ৰাজ্যসমূহৰ নিজা নিজা বিষয়সমূহক নিজে নিজে যুঁজ দিবৰ কাৰণে ৰাজনৈতিক যুক্তিযুক্ততা বা প্ৰাসংগিকতা আছে। গতিকে আমি সেই ধাৰাটোক একত্ৰিত কৰিব খুজিছোঁ আৰু সেই ধাৰাটোৰ যোগেদি আৰু যিসমূহ এতিয়াও পলিটিকেল কম্পালচনত বহু শক্তি, ধৰক বিজেপিৰ লগত তেওঁলোকে কাম কৰি আছে বা বিভিন্ন ধৰণে আমাৰ লগলৈ আহিব পৰা নাই, সেই শক্তিসমূহেও আমাৰ আদৰ্শৰ লগত যদি তেওঁলোকে একেলগে কাম কৰিব পাৰে বা জাতীয় প্ৰশ্নসমূহক লৈ যিবোৰ তেওঁলোকে এতিয়াও অসমৰ ৰাইজক এটা সঠিক আৰু শুদ্ধ উত্তৰ দিব পৰা নাই, সেই বিষয়সমূহত সংগ্ৰাম কৰাৰ তেওঁলোকৰ লক্ষ্য থাকে, নিশ্চয় সকলোকে লৈ আমি আগবাঢ়িম। আৰু ইতিমধ্যে বিভিন্ন ধৰণৰ তেনেকুৱা ৰাজনৈতিক শক্তিসমূহৰ লগত যোগাযোগ চলি আছে আৰু বহুতো আমাৰ লগত চামিল হোৱাৰো তেওঁলোকৰ মন আছে বা তেওঁলোকৰ ব্যক্তিগত ভিত্তিত ইণ্ডিভিজুৱেল বহু ব্যক্তিও তেনেধৰণৰ যোগাযোগত আছে বিভিন্ন ৰাজনৈতিক শক্তিৰ বাবে আগবাঢ়িছোঁ। মূল কথাটো বিজেপিক প্ৰতিহত কৰা। এতিয়া ইয়াৰ মাজত শ্বেয়াৰক লৈ অৰিয়াঅৰিটো মই ভাবোঁ যে হোৱা নাই আৰু হোৱাটো উচিতো নহয়। অসমৰ যিটো সংকট, জাতীয় সংকট, এইটো নিৰসন কৰা, এইটো সমাধান কৰাটোৱে আমাৰ সকলোৰে লক্ষ্য হোৱাটো উচিত। সাম্প্ৰতিক সময়ত আমাৰ দেশৰ সংকট, অসমৰ ৰাজনৈতিক সংকট, বিশেষকৈ দেশৰ গণতন্ত্ৰ সংবিধানত যেনেকৈ আক্ৰমণ বা প্ৰত্যাহ্বান আহিছে, অসমতো বহু ধৰণৰ যিবোৰ গণতান্ত্ৰিক ব্যৱস্থা, এইবোৰক বিভিন্ন ধৰণে অৱদমন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে বা আমাৰ যিবোৰ মৌলিক জাতীয় বিষয়, এইবোৰতো কোনো ধৰণৰ উত্তৰ চৰকাৰৰ ফালৰ পৰা অহা নাই, বিভিন্ন ধৰণে অন্যায় কৰা হৈছে। গতিকে এইবোৰ নিষ্পত্তি কৰিবৰ কাৰণে প্ৰয়োজনীয় যিখন ঐক্যবদ্ধ সংগ্ৰাম, তাত সকলোৱে একেলগে আগবঢ়াটো উচিত। ইয়াৰ কোনোবা শক্তিশালী ৰাজনৈতিক দল বা তেওঁলোকৰ MLA বেছি আছে, কাৰোবাৰ কম আছে, কিন্তু মূল কথা এক হৈ যুঁজিব লাগিব। সকলোৰে মৰ্যাদা, সকলোৰে মান সন্মান ৰক্ষা কৰি একেলগে ঐক্যবদ্ধভাৱে আগবাঢ়ি গ'লে মই ভাবোঁ যে ইপ্সিত লক্ষ্যত আমি উপনীত হ'ব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।